Hello everyone, very good evening. খুব এটা ইন্টাৰেষ্টিং কুৱেশ্যন আমাক কমেণ্ট ছেকশ্যনত সুধি আছে যে ছাৰ এডভান্স মেথছৰ কাৰণে কমন কুৱেশ্যন দিয়ক এডভান্স মেথছৰ চিলেক্টেড কুৱেশ্যন দিয়ক হোৱাটছএপত মেছেজ আহিছে ইভেন কোনোবাই আমাক ইনষ্টাগ্ৰামত মেছেজ কৰি আছে এতিয়া চোৱা এডভান্স মেথছ কোনে লয় যাৰ জেনেৰেল মেথছখনৰ ওপৰত চাউণ্ড নলেজ আছে বা মেথছখন ভাল পায় আৰু এডভান্স মেথছখনত যদি কমন কুৱেশ্যন বিচাৰিবলগীয়া হৈছে তেতিয়াহ'লে অৱস্থাটো তুমি নিজে গম পাইছা আৰু কোনোবাই আমাক অপেনলি কৈ দিছে লাজু কাৰণে ক'বৰ কাৰণে কৈ দিছে তেওঁলোকে একদম অপেনলি কৈছে যে ছাৰ একদম অৱস্থা বেয়া হৈ আছে মুঠতে আপুনি কমন দিয়ক কিবা এটা কৈ দিয়ক এতিয়া এডভান্স মেথছখন তেনেকুৱা টাইপৰ পেপাৰ নহয় তথাপিতো মই তোমালোকক কমন দুই এক দিছোঁ আনকালে মই এডভান্স মেথছক কিন্তু কমন নিদিওঁ এবাৰ তথাপিতো মই দুই এটা দিছোঁ আজিও কম কিন্তু মই কেইটামান কাম কৰিবলৈ কওঁ যদি তুমি মোৰ ওপৰত বিশ্বাসটো ৰাখিছা তেতিয়াহ'লে এই কামকেইটা কৰা আৰু মই তোমাক এইটো গ্যাৰান্টি দিব পাৰোঁ তুমি খুব ধুনীয়া এটা ৰিজাল্ট কৰিব পাৰিবা আৰু তুমি যেটো ভয় খাই আছা যে মই এতিয়া পঢ়িবলৈ সময় নাই গতিকে মই সিলেক্টেড কুৱেশ্যনৰ ওপৰতে বেছ কৰি এক্সাম দিব লাগিব একদম ৰং তোমাৰ ওচৰত এতিয়াও টাইম আছে তুমি খালি ভাল ধৰণে ইউটিলাইজ কৰা একদম মোৰ ওপৰত বিশ্বাস ৰাখি তুমি কামকেইটা কৰা মই প্ৰথমতে কৈ লওঁ মই তাৰ আগত এটা কথা কওঁ তোমালোকক যে আমি যেতিয়া ইয়াতে অফলাইন ক্লাছ কৰি আছোঁ আমাৰ অফলাইন ক্লাছৰ মেথছৰ এডভান্স মেথছৰ আমাৰ কৌস্তভহঁতক যেতিয়া ক্লাছ কৰি আছোঁ সিহঁতে ক'লে যে ছাৰ 6.1 6.2 6.3 আমাৰ দৰকাৰ নাই কাৰণটো কি পাৰমুটেশ্যন কম্বিনেশ্যনৰ 6.1 6.2 6.3 এইকেইটা পাৰ্ট হৈ গ'ল পাৰমুটেশ্যনৰ একদম ইজি তুমি জাষ্ট কনচেপ্টটো এবাৰ বুজিব লাগে একদম ইজি হৈ যাব তোমাৰ কাৰণে সিহঁতক আমি ক্লাছ 8ত যেতিয়া এডভান্স মেথছ পঢ়াইছিলোঁ তেতিয়াই সিহঁতক পাৰমুটেশ্যন কম্বিনেশ্যন পঢ়াইছিলোঁ বহুতৰ ক্লাছ 8ত নাই কিন্তু সিহঁতে ক্লাছ 8ত পাইছিলে আৰু তেতিয়া আমি কনচেপ্ট ক্লিয়াৰ কৰি ৰাখা আৰু একদম খুব ধুনীয়াকৈ কৰিব পাৰিব আৰু তোমালোকে কি কৰিব পাৰা ভালকৈ 1 ঘণ্টা 1.5 ঘণ্টা একদম বেছিকটোৰ ওপৰত কাম কৰা আৰু তাৰপাছত এক্সাৰচাইজখিনি তোমালোকে সলভ কৰি দিয়া এক দিনৰ কাম এক দিনত গোটেই 3টা এক্সাৰচাইজ তোমালোকে কমপ্লিট কৰিব পাৰিবা একদিন মানে মই গোটেই 24 আৱাৰ্ছ পঢ়ি থাকিব নাই কোৱা ইয়াৰ কাৰণে তোমালোকে 3-4 আৱাৰ্ছ দি দিয়া একদম ইজি হৈ যাব একদম ইজি যিমান মাৰ্কছ আহিব সিমান পাবা আৰু 6.4টোৰ কাৰণে তুমি এটা দিন এক্সট্ৰা দিব লাগিব তাৰমানে তুমি দুটা দিনত এখন কমপ্লিট এই চেপ্টাৰটো কমপ্লিট কৰি দিব পাৰিবা যিমান মাৰ্কছ আহে সিমান পাবা মই তোমাক একদম গ্যাৰান্টি দি দিব পাৰোঁ সৰুৰ পৰা ডাঙৰলৈকে একদম যেনেকুৱা লেভেলৰ কুৱেশ্যনে নাহক তুমি এইকেইটা কাম খালি কৰিবই লাগিব মই যেনেকৈ কৈছোঁ তুমি বিশ্বাস ৰাখি কামটো কৰা ভয় নকৰিবা ভয় কৰি আছে বহুতে যে মই কি কৰিম এতিয়া মানে নাৰ্ভাছ হৈ আছে বস্তুটো আৰু ষ্ট্ৰেছ বাঢ়ি গৈ আছে পঢ়িবলৈ বহুত আছে গতিকে এই কামখিনি কৰিব লাগিব কিন্তু ঠিক আছে সেকেন্ড মই তোমালোকক ইয়াত লিখি দিছোঁ 2.9.3 এই যেটো ইউনিট হয় 2.9.3 চেপ্টাৰ নম্বৰ 2 পাই যাবা এই ইউনিট এটো এক্সাৰসাইজ নহয় কিন্তু বুকত যে আমাৰ যত এক্সপ্লেনেশ্যন থাকে সেই এক্সপ্লেনেশ্যন পাৰ্টটো 2.9.3 যত তোমালোকে দেখিবা কিছুমান প্ৰপাৰ্টিজ আছে সেই প্ৰপাৰ্টিজ কিটা 3টা প্ৰপাৰ্টিজ আছে সেই 3টা প্ৰপাৰ্টিজ বা অসমীয়াত যদি আমাৰ থাকে ধৰ্ম বুলি আছে সেই 3টা ধৰ্ম বা সেই 3টা প্ৰপাৰ্টিজ প্ৰুফ কৰা পাৰ্টটো বুকত কৰি থোৱা আছে এক্সাক্ট যেনেকৈ আছে তেনেকৈ তুমি প্ৰেক্টিছ কৰি থাকা ঠিক আছে তোমাৰ নিজৰ সুবিধা মতে তাত অলপ সেন্টেন্সটো মডিফাই কৰিব পাৰিবা কোনো কথা নাই কিন্তু তুমি প্ৰেক্টিছ কৰি থাকা নেক্সট এক্সাৰসাইজ 2.4 একদম ইজি 7টা কুৱেশ্যন আছে গোটেইকেইটা কৰা খুব বেছি তোমাক কিমান দেৰি লাগিব 90 মিনিটছ লাগিব ঠিক আছে হেতু হৈ গ'ল এফালে তুমি ইয়াত এদিন আৰু ইয়াত এদিন দিলা দুদিন দিলা এই কামটো আৰু এই কামটো এদিন দি দিলা এদিন মানে কি আৰু মই হেতু কৈছোঁ 3 ঘণ্টামান ধৰি লোৱা সো দুদিন হৈ গ'ল আৰু এক্সাৰসাইজ 2.5 মই সিলেক্ট কৰি দিছোঁ কেইটামান কুৱেশ্যন 7 8 9 10 11 12 10ত সাব কুৱেশ্যন দুটামান আছে কিন্তু তোমালোকে এইকেইটা কমপ্লিট কৰা আৰু স্পেশাল এডিশ্যনটা আছে 4.2 4.2ত আমাৰ কুৱেশ্যন নম্বৰ 10 টো আৰু যেটো চেপ্টাৰ নম্বৰ 4 তোমালোকৰ দেখোন জেনেৰেল মেথছত থকাৰ নিচিনাই অলপ কুৱেশ্যনটো ভালকৈ এনালাইসিস কৰিলে পাৰিবা তুমি জেনেৰেলখনৰ যদি তুমি পাৰিছা তেতিয়াহ'লে ইয়াৰো পাৰিবা খালি ইয়াত অলপ কুৱেশ্যনটো ৱে অফ আস্কিংটো বেলেগ হৈ যাবে ইনডাইৰেক্টলি সুধি দিয়া বস্তুটো সেই কাৰণেহে আমাৰ ডিফিকাল্ট ফিল্ড হয় কিন্তু একদম ইজি আছে কৰিবৰ কাৰণে একদম বিশ্বাস ৰাখা প্ৰচেছটোৰ ওপৰত পাৰিবা নিজৰ ওপৰত বিশ্বাস ৰাখা মই বাৰে বাৰে কৈ আছোঁ যে পাৰিবা আৰু মই অলৰেডি চিন্তা কৰিছোঁ যে আমাৰ হোৱাটছএপ চেনেলতো একদম পৰীক্ষালৈকে ইয়াৰ ওপৰত কেনেকুৱা ধৰণে আমি যাব লাগিব তাৰ এটা ধৰি লোৱা ট্ৰেক এটা তোমালোকক দেখাই দিম ঠিক আছে তেনেকুৱা ধৰণে তোমালোকে গৈ থাকা আৰু যিসকলৰ একদম ধুনীয়া ষ্টেজত আছে তোমালোকেতো 100ৰ কাৰণে টাৰ্গেট লোৱা এইবোৰ কি কমন কুৱেশ্যনৰ কথা চিন্তা কৰিছা বুক উৰাই পঠিওৱা এটা সাম কৰা বুকৰ পৰাই কুৱেশ্যন আহিব এক্সাক্ট কুৱেশ্যন আহিব পুৰা ফালি কৈ থোৱা একদম 100ৰ ভিতৰত 100 লৈ আনা দ্যাটছ ইট
উইচ অল দ্য বেষ্ট।